মোৰ বৌদ্ধিক সমাজখনলৈ এইটোৱে আহ্বান যে অসমীয়া ভাষাই যদি এতিয়া আৰু প্ৰসাৰতা লাভ কৰিব লাগে, আমাৰ শব্দ সম্ভাৰ যিটোক আমি ভকেবুলাৰী ষ্ট্ৰেংথ অসমীয়া ভাষাৰ ই বৃদ্ধি পাব লাগিব। ই দুই ধৰণে বৃদ্ধি পাব। এটা হ'ল যে নতুন শব্দ সৃষ্টি কৰিব লাগিব, যিহেতু বিজ্ঞান প্ৰযুক্তিৰ বিভিন্ন আমাক প্ৰতিশব্দ লাগে, পৰিভাষা লাগে। দ্বিতীয়টো হ'ল কথিত ভাষাৰ পৰা আমি শব্দ সম্ভাৰ সংগ্ৰহ কৰিব লাগিব। যিহেতু অসমত এখন বৃহৎ সমাজ আছে, চাহ জনগোষ্ঠীৰ সমাজ, জনজাতীয় সমাজ, তেওঁলোকে যি ভাষা কয় সেয়াও অসমীয়া ভাষাৰে অংগ। আনকি আমাৰ বৰপেটা, নলবাৰী আদি যাওঁ, কিন্তু আমি বৰপেটীয়া ভাষা, নলবৰীয়া ভাষাটো কওঁ, ইয়াতো বহুত কথিত শব্দ সম্ভাৰ আছে, যিখিনিক আমি অভিধানলৈ আনিলে আমাৰ শব্দ সম্ভাৰটো বৃদ্ধি পাব। ইয়াৰ কাৰণে মই এটা আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে UPSC পৰীক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাত অধ্যয়ন সমল অসমীয়া ভাষাত নাই বুলি ছাত্ৰ ছাত্ৰীসকলে মোৰ ওচৰত অভিযোগ কৰিছে। আনকি UPSCৰ কাৰণে আমাক যথেষ্ট ষ্টাডি মেটেৰিয়েল বা অধ্যয়নৰ সমল লাগে অসমীয়া ভাষা। গতিকে মই বৌদ্ধিক সমাজখনলৈ আহ্বান জনাইছোঁ অধ্যয়নৰ সেই সমলসমূহ সৃষ্টি কৰিবৰ কাৰণে। নতুন প্ৰজন্মক অসমীয়া ভাষাত অধ্যয়নৰ কাৰণে যদি আমি আকৰ্ষিত কৰিব লাগে, তেনেহ'লে আমি অধ্যয়নৰ সমলো আমি সৃষ্টি কৰি দিব লাগিব।